হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল 16 তাৰিখ, মোৰ ডে 36 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু গাইজ, পুৱাৰ এনেকুৱা শান্ত সুন্দৰ পৰিৱেশত খোজকাঢ়ি বহুত ভাল লাগে। তো আপোনালোকেও অলপ চেষ্টা কৰিব যে পুৱাই খোজকাঢ়িবৰ কাৰণে শৰীৰটো পুৰা তাজা থাকিব, ভাল থাকিব। তো এনেকুৱা চেষ্টা কৰিব খোজকাঢ়িবৰ কাৰণে, পুৱাই মৰ্ণিং ৱাক কৰিবৰ কাৰণে। তো চাব পাৰিছে এনেকুৱা পুৱাৰ দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। কি ধুনীয়া লগা এটা দৃশ্য চাব পাৰিছে। আমাৰ গাঁৱৰ আশে পাশে এনেকুৱাকৈ নিশ্চয়। আৰু যদি এনেকুৱাকৈ আপোনালোকৰ ঘৰত আমৰ গছ আছে, তো আপুনিতো এটা কোটিপতি মালিক, বহুত টকাৰ মালিক। আৰু আপোনাৰ ঘৰত যদি আম গছ আছে আৰু আপুনি কোটিপতি বুলি কিয় ক'লোঁ মই, আপোনালোকে গমে পাইছে চাগে, মোৰ আগৰ ভিডিঅ' চাইছে যে এটা আমৰ গুটিৰ দাম 50 পইচাৰ পৰা 1 টকা বিক্ৰী কৰিব পাৰে আপুনি। আৰু যদি আপুনি বিক্ৰী নকৰাকৈ ঘৰতে পেকেটিং কৰি কিনে যদি পুলি বনায়, তেনেহ'লে আপুনি এটা পুলিত 3 পৰা 5 টকাৰ ভিতৰত বিক্ৰী কৰিব পাৰিব। আৰু খোজকাঢ়ি মই আহি পালোঁ দথকা, পঞ্চগাঁও দথকা চাৰিআলি। আৰু ইয়াৰ চাওক শান্ত সুন্দৰ পৰিৱেশ। তো পুৱা কি ধুনীয়া লগা এটা দৃশ্য হৈ আছে। আৰু ইফালে কালী মন্দিৰৰ গেটখন চাব পাৰিছে, শ্ৰী শ্ৰী মা কালী মন্দিৰ পঞ্চগাঁও। তো কি ধুনীয়া লগা এটা পৰিৱেশ হৈ আছে। মই আপোনালোকক দেখুৱালোঁ, কেনেকুৱা পালে জনাব কমেণ্ট কৰি কিনে। আৰু তাৰ কাষতে কৰি ফুল কেইটাও ধুনীয়াকৈ ফুলি আছে আৰু ফুলো আহিছে। তো বহুত ধুনীয়া লাগিছে, কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আৰু গাইজ, ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।